সেই দোস্ত আমাৰ যে জাগীৰোড যে নিজৰ পাৰ্ক আছে আৰু নিজৰ পাৰ্কৰ কিনাৰেদি মানে কি একদম বহুত হেৰি পাহাৰৰ ভিতৰত গৈছে আৰু পাহাৰৰ ভিতৰত কেনেকুৱা ৰাস্তা বনাই দিছে চৰকাৰে সেইখিনি অলপ দেখুৱাব গৈ আছোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আহিলোঁ যিখন আমাৰ জাগীৰোড নিজৰ পাৰ্ক আছে পাৰ্কৰ কিনাৰেদি আছে এই ৰাস্তাটো আৰু আমি আহিছিলোঁ ৰাজকুমাৰ দা মই আৰু বিপ্লৱ দা এনেকৈ গৈ আছোঁ আৰু এই ৰাস্তাৰে গৈ থাকিলে আপোনালোকে একদম পিকনিক প্লেচ মানে ঠাই পাব। তাতে মানে জানুৱাৰী হওক ডিচেম্বৰ হওক তাতে মানে পিকনিক কৰে সকলো ৰাইজে। গতিকে মই এইটোৱে দেখুৱাব লৈছোঁ আপোনালোকক। চাওক গাঁৱৰ ভিতৰতো এনেকুৱা ৰাস্তা নাপাব আপোনালোকে য'ত নেকি চিচি ব্লক ৰাস্তা দেখিছে চাগে। ইয়াতে কোনো গাড়ী ঘোঁৰা অহা যোৱা ইমান বহুত কমেই হয়, প্ৰায় নাযায় তালৈ গ'লে। গতিকে ৰাজকুমাৰ দা আহি আছে আৰু বিপ্লৱ দা আহি আছে, আমি একেলগে আহি আছোঁ ধুনীয়াকৈ যাব মানে ঠাইবিলাক চাই আহি আছে। ৰাজকুমাৰ দাহঁতে চাওক দেখিছে মানে কি কৈছোঁ ন, আপোনালোকে সেই ঠাইত গ'লে ইমান সুন্দৰ পৰিৱেশ এবাৰ আহিলে আপোনালোকে গম পাব। আৰু আমি আহি আছোঁ কাৰণ বুধবাৰ দিনটোত এনেকৈ দোকান বজাৰ বন্ধ থাকে, কাৰণ বিপ্লৱ দাও দোকানতে থাকে আৰু ৰাজকুমাৰ দাও সেই দোকানতে থাকে। গতিকে বুধবাৰ দিনটোত এটা মানে সপ্তাহত এটা ৰেষ্ট দিন পোৱা যায়। সেই ৰেষ্ট দিনত আমি লগ ধৰিলোঁ যে বলক আমি নিজৰ পাৰ্কৰ এটা ঠাইত আমি আহিমগৈ। সেই ঠাইতো গ'লে আপোনালোকে খুব ভাল পাব। তেওঁলোকে জাগীৰবাসীয়ে হয় আৰু তেওঁলোকে সেই ঠাইত গৈ পোৱা নাছিলে আৰু গৈ থাকিলে অলপ আগতে এখন মেলাও হয়। সেই মেলাখনত কিন্তু খুবেই ভাল লাগে। যিখন মেলা হয় সেইখন মেলাখন কি মাহত হয় মই পাহৰি গৈছোঁ, কিন্তু মেলাখন খুবেই ভাল লাগে। আৰু চাওক কি ধুনীয়া ৰাস্তা, কি সুন্দৰ ৰাস্তা। গতিকে আমি আগলৈ গৈ নাথাকিলোঁ কাৰণ যিটো টাইমত গৈছোঁ আমি ইভিনিং টাইমত গৈছোঁ। গতিকে কিছুমান জানোৱাৰ বস্তু ওলাব পাৰে, যেনেকৈ হাতী হওক, মানে কি হাতী এতিয়া উৎপাতটো অলপ বেছি হৈ আছে। গতিকে আমি হাতী ভয়ত মানে বেছি আগলৈ গৈ নাথাকিলোঁ। গতিকে আমি শ্বৰ্টকাট ৰাস্তাই আকৌ আহিলোঁ। এয়া দেখিছে চাগে বিপ্লৱ দা আগে আমি ৰাজকুমাৰ দা আৰু মই পিছে আহি আছোঁ শ্বৰ্টকাট ৰাস্তাই। এতিয়া চিচি ব্লক ৰাস্তাটো আছে ওপৰত, দেখিছে চাগে আপোনালোকে, চাওকচোন। আৰু আপোনালোকে যদি আহিব বিচাৰে তেতিয়াহ'লে এই ঠাইলৈ আপোনালোকে আহিব পাৰে, কাৰণ কিমাননো আহি থাকিব আপোনালোকে নিজৰ পাৰ্কত। গতিকে নিজৰ পাৰ্কত যাওঁতে আপোনালোকৰ লেফ্ট ছাইডে এটা ৰাস্তা সোমাই গৈছে, চিচি ব্লকৰ ৰাস্তা। সেই ৰাস্তাই আপোনালোকে গৈ থাকিলে মেইন মানে পিকনিক ঠাই জেগাখিনি পাব। বা যিখন মেলা হয় আমচুৱাইনা কি মেলা এখন হয়, সেই মেলাখন হোৱা ঠাইখিনি পাব আপোনালোকে। আৰু তাত গ'লে আপোনালোকে মেইন ফিল্ডটো পাব। গতিকে আমি শ্বৰ্টকাটৰ ৰাস্তা আহি আছোঁ। অলপ দেখুৱাই দিলোঁ যে পাহাৰ ভিতৰতো এনেকুৱা এখন ঠাই থাকে বা ৰাস্তা থাকে, সেইখিনিকে অলপ দেখুৱাই দিলোঁ। আমি এতিয়া নামি আহি নিজৰ পাৰ্ক পালোঁহি। চাওক আমি যিহেতু যোৱাকালি গৈছিলোঁ আমি সেই নিজৰ পাৰ্কৰ সুন্দৰ পথলৈ, আৰু আজি আহিছিলোঁ মই কিতাপ লিখিবৰ কাৰণে। আৰু আমাৰ ইয়াতে আজি মজুমদাৰ AK কমপ্লেক্স মাৰ্কেট আজি বন্ধ, মানে কোনোবা মানুহ মৰিছে তেওঁলোকৰ। গতিকে আজি সকলো ব্যৱসায়ীসকলে আজি বন্ধ ৰাখিছে। গতিকে ইয়াতে ৰাজকুমাৰ দা আছিলে, ৰাজকুমাৰ দাৰ কাৰণ গাখীৰখিনি বেয়া হৈ যাব কাৰণে ৰাজকুমাৰ দাৰ দোকান খোলা আছে। গতিকে ৰাজকুমাৰ দা, যোৱাকালি যে আমি গৈছিলোঁ যে এই নিজৰ পাৰ্কৰ যিটো আমাৰ সুন্দৰ পৰিৱেশৰ পথলৈ, কেনেকুৱা পালে ঠাইখিনি? বঢ়িয়া, মানে কি আপোনালোকে যদি গৈ চায় বা যদি তেতিয়াহে আপোনালোকে ফিল্ডটো পাব, মেইন ফিল্ডটো। আৰু বিশেষকৈ এতিয়া গৰমৰ দিনত মানে যাব মানে বেছি ভাল লাগে, মানে সুন্দৰ ঠাণ্ডা ঠাই। আৰু কি ক'ম, আপোনালোকে গৈ পালে গম পাব, হয়নে? গতিকে যি নহওক, আৰু ইভিনিং টাইমত ৰাজকুমাৰ দা আছিলে আৰু ৰাজকুমাৰ দাৰ দোকানত চাহ একাপ খাওঁ ধুনীয়াকৈ। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপোনালোকে ফেচবুকত পেজত চায় তেতিয়াহ'লে পেজটো ফ'ল' কৰিব নাপাহৰিব। আৰু যদি আপোনালোকে যায়, বলবম যিহেতু আহি আছে অহা দেওবাৰলৈ, গতিকে আপোনালোকে যাব পাৰে বা মেইন ফিল্ডটোলৈ আহিব পাৰে। আপোনালোকে যাব আমাৰ নিজৰ পাৰ্ক, যিখন ঠাইত মানে মেলা হয়। আমি নামটো বাৰু পাহৰিলোঁ, নামটো বাৰু জানে নেকি? মানে কি নামখিনিও পাহৰিছোঁ আমি কোন ঠাইত গৈছিলোঁ। গতিকে আমি হাতী ভয়তে আমি গুচি আহিবলগীয়া হ'ল। বাই বাই।